ৰাজ্যখনৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্ৰত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি তাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ পৰিষদে এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। সেয়েহে আজি গুৱাহাটীৰ দীঘলী পুখুৰী পাৰত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে সংগঠনটো। এক বিবৃতিত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে অদৰি কৰি কয় যে ৰাজ্যখনত এখন চৰকাৰ থকাৰ পাছতো হত্যা হিংসাৰ লগত বিভিন্ন অপৰাধমূলক কাৰ্যকলাপে ৰাজ্যবাসীক এক অস্থিৰ পৰিৱেশলৈ লৈ গৈছে। গতিকে এতিয়া অসমৰ জনসাধাৰণ শংকিত। তদুপৰি ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, বানপীড়িত অঞ্চলৰ গৰাখহনীয়া, সীমাৱৰ্তী অঞ্চলৰ সমস্যা, ধাৰাবাহিক ঘৰ হত্যা, প্ৰাকৃতিক সম্পদ ধ্বংস, নিবনুৱা সমস্যা, বহিৰাগত সমস্যা, বিদ্যুৎ সমস্যাকে ধৰি জৰ্জৰিত হৈ থকাৰ পাছতো চৰকাৰে সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সংগঠনটোৱে অভিযোগ কৰি কয় কংগ্ৰেছ চৰকাৰখনে প্ৰতিটো ক্ষেত্ৰত ব্যৰ্থ হৈছে। সেয়েহে আজিৰ এই অৱস্থানস্থলীৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে অসম জাতীয়তাবাদী যুৱ পৰিষদ গুৱাহাটী মহানগৰ সমিতি আৰু কামৰূপ জিলা সমিতিয়ে অসমৰ জনসাধাৰণৰ কল্যাণৰ হকে ৬ দফীয়া দাবী লৈ এক স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ ৰাজ্যপাল মহোদয়লৈ প্ৰেৰণ কৰে। আজিৰ এই অৱস্থান ধৰ্মঘট পালন কৰি সংগঠনটোৰ আহ্বায়ক প্ৰদীপ কুমাৰ ভূঞাই কয়, আমি প্ৰধানতঃ সীমামূৰীয়া ৰাজ্যসমূহৰ সীমা সমস্যা আজি এইখন চৰকাৰে ৫৬ বছৰ ৰাজত্ব কৰাৰ পিছতো আজিলৈকে সমাধান নোহোৱাত আমি অসম জাতীয়বাদী যুৱ পৰিষদে খুব ক্ষোভ প্ৰকাশ কৰিছোঁ। আৰু বিভিন্ন সময়ত জনাই থকা স্বত্তেও বিভিন্ন সংগঠনসমূহে জনাই থকা স্বত্তেও চৰকাৰৰ ভূমিকা আমি নিৰ্লিপ্ত দেখা পাইছোঁ। সেইটো আমাৰ মেইন দাবী যে সীমামূৰীয়া ৰাজ্যসমূহৰ সীমা সমস্যা ইমিডিয়েটলি সমাধান কৰিব লাগে আৰু সীমামূৰীয়া ৰাজ্যৰ আমাৰ বাসিন্দাসকলৰ সম্পত্তি সা সম্পত্তি আৰু তেখেতসকলক নিৰাপত্তা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যা অতি সোনকালে সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মূল্য বৃদ্ধি তুংগত উঠিছে, ইয়াৰ ব্যৱস্থাও ৰোধ কৰিব লাগে আৰু নিবনুৱা সমস্যাৰ সমাধান কৰিব লাগে। বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানত বাহিৰা মানুহৰ বহিৰাগতৰ ইয়াত অৱদান হৈছে। গতিকে আমি অসম জাতীয়বাদী যুৱ পৰিষদে আমি আহ্বান জনাইছোঁ যে প্ৰত্যেক আজিৰ এই বাতৰি আপোনালোকৰ মাধ্যমৰ মাজেৰে প্ৰচাৰ হোৱাৰ লগে লগে আমি চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যে অতি সোনকালে গুৱাহাটীস্থ যিমানখিনি চৰকাৰী কাৰ্যালয় আছে, কোম্পানী আছে, এইবিলাকত যিমানবিলাক বাহিৰাগত মানুহ আছে, ঠিকাভিত্তিক কাম কৰাই আছে, এইবিলাকক বাদ দি থলুৱা ল'ৰাক সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ অনতিপলমে কৰিব লাগে। আৰু অন্যথাই অসম জাতীয়বাদী যুৱ পৰিষদে ইয়াত কেতিয়াও শান্ত হৈ বহি নাথাকে। ইয়াৰ কাৰণে প্ৰবল আন্দোলন গঢ়ি তোলাৰ কাৰণে সকলো নিবনুৱাক একগোট কৰি আমি এখন বহল ভিত্তিত আমি আন্দোলন কৰাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।